গৌৰীসাগৰত নিশা পুত্ৰৰ দাৰঘাপত গুৰুতৰভাৱে আহত পিতৃ পুত্ৰ পলাতক দৈও গোৱালাৰ সন্ধানত অভিযান অসম আৰক্ষীৰ শিৱসাগৰ জিলা গৌৰীসাগৰ ১ নং চিন্তামণি গড়গাঁৱত নিশা এক শোকাবহ ঘটনা সংঘটিত হৈছে। পুত্ৰৰ দাৰ আক্ৰমণত পিতৃ সোমেশ্বৰ গোৱালা নামৰ ৫৫ বছৰীয়া লোকজন আহত হয়। গুৰুতৰভাৱে আহত তথা আঘাতপ্ৰাপ্ত হৈ বৰ্তমান জয়সাগৰ অসামৰিক চিকিৎসালয়ত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে সোমেশ্বৰ গোৱালা। দৈও গোৱালাই মদ্যপান কৰি পিতৃক অমানৱীয়ভাৱে দাৰে আক্ৰমণ কৰে। এই আক্ৰমণত আঘাতপ্ৰাপ্ত হয় প্ৰাপ্তবয়স্ক পিতৃ। আক্ৰমণ কৰাৰ পাছত দৈও গোৱালা ঘটনাস্থলীৰ পৰা পলায়ন কৰে। স্থানীয় গাঁওবাসী ৰাইজে ঘটনাৰ বিষয়ে অৱগত হৈ গৌৰীসাগৰ থানাত খবৰ দিয়ে। আৰক্ষী আৰু গাঁওৰক্ষী বাহিনীৰ সহযোগত আহত পিতৃক ততাতৈয়াকৈ জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয়। আৰক্ষীয়ে ঘটনাটোক লৈ পলাতক দৈও গোৱালাৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। শিৱসাগৰৰ পৰা ফাৰহান লস্কৰৰ ৰিপৰ্ট, নিউজ 80 অসম। মাইলে অখৰি কোনে মাইলে? দয় মাইছে। ইটাকে মাইছে। কেলে মাইলে? কেলে মাইছে? বাপকে হুলস্থুল কৰি থাকে। কি হলো? মই বকি আছো। বাপকে হুলস্থুল কৰি থাকে। হে মই চাফ চিকুণ কৰি আছো। হেতু আপুনিও মদে খাই আছে দেখোন। আই বাস। আপুনি মাল খাই দেখোন ফিটিং হৈ আছে। খাও বাম। আপুনি মদ খাইছে, আপোনাৰ ল'ৰাও মদ খাইছে, আপুনি দুটাই মিলি পিনি আপোনাৰ আপুনি ধৰি দিয়া নাই নে? দৈ যে কাটিলে আপুনি ধৰিয়ে দিছে। আপোনাৰ ল'ৰাটোৱে কাটোতে আপুনি ধৰি দিব নোৱাৰিলে নি? এই নহয় সোমাইছক কেলে আপোনালোকে কেলে আছে? সোমাইছক ধৰি দিছে, দৈ কাটিছে। মই সিমানে কথা। আপুনি ধৰি দিছে মানে আপোনাৰ মানুহটো কাটি